Students, welcome to the class. আজি আমাৰ টপিক আছে NCERT Mathematics or class 11th chapter number 1 sets যেটো chapter আছিল তাৰ 1.3 exercise হ'ব 1.3 exercise or solution আমি আজি চাম ইয়াৰ আগতে আমি এটা ক্লাছত ডিসকাস কৰিছিলো সাবসেটস কি হয় ইন্টাৰভেল কি হয় পাৱাৰ সেট কি হয় হেকিনে আমি ডিসকাস কৰিছিলো যি সকলে সোৱা নাই So YouTube search করিলে অধীর ম্যাথস ক্লাसेस বুলি তাত তোমালোকে পাই যাবা হ'ব সাবসেটস মানে কি আছিল অলপ আমি ৰিভাইজ কৰিলে তেতিয়া আমাৰ কোৱেশ্চন বিলাক কৰিবলৈ কি হ'ব সুবিধা হ'ব মানে কি A আৰু B দুটা যদি সেট হয় সাপোজ A আৰু B A and B two sets A আৰু B দুটা সেট আছে এতিয়া A এর প্ৰতিটো মৌলয় যদি B থাকে every elements of A also elements of B then A is a subset of B মানে A এর প্ৰতিটো এলিমেন্টস B সেটটো থাকিব লাগিব তেতিয়াহে A B এর কি হ'ব সাবসেট হ'ব ঠিক আছে মানে এটা সেট দুটা আনটো সেটৰ সাবসেট কেতিয়া হ'ব যেতিয়া প্ৰথম সেটৰ প্ৰতিটো এলিমেন্ট সেকেন্ড সেটটোত পোৱা যাব প্ৰতিটো ঠিক আছে তেতিয়াহে প্ৰথমটো দ্বিতীয়টোৰ কি হ'ব সাবসেট হ'ব এই কথাটো মনত ৰাখিলে হ'ল এতে ফার্স্ট দিছে make correct statement by filling in the symbol subset or not subset এটো সাবসেটৰ সিম্বল হয় আৰু এটো কাটি দিয়াটো মানে সাবসেট নহয় ঠিক আছে এতিয়া প্ৰথম আমাক দিছে যে 1 2 3 4 দুটা সেট দিয়া আছে 2 3 4 আৰু 1 2 3 4 5 এতিয়া ইয়াত প্ৰথমটো দ্বিতীয়টোৰ সাবসেট হয় নে নহয় এটো আমি চেক কৰিব লাগে সো চেক কৰোতে আমি কি চেক কৰিম যে প্ৰথম যেটো সেট আছে এই সেটটোত যি কেটা এলিমেন্টস আছে সেই এলিমেন্টস কেটা দ্বিতীয় সেটটোত আছে না নাই হেতু কেটা হেই কেটা আমি চালে হল যেনেকে আমি 2 চালো 2 2 ইয়াত আছে ইয়াতো আছে 3 আছে 3 আছে 4 আছে 4 আছে মানে ইয়াৰ প্ৰতিটো এলিমেন্ট এই সেকেন্ড সেটটোত আছে তেনলে এই সেটটো সেকেন্ডটোৰ কি হ'ব সাবসেট হ'ব হলনে প্ৰতিটো এলিমেন্ট বুলি কোৱাইছে এতিয়া 2 3 4 ৰ যিকোনো এটা এলিমেন্ট যদি নোহোৱা হৈ যায় ইয়াত যিকোনো এটা এলিমেন্ট যদি ইয়াত নাথাকে তেনেহলে সাবসেট নহব প্ৰতিটো এলিমেন্ট থাকিব লাগিব হেতু কম্পালসৰি ইয়াত যেনেকৈ আছে A B C B C D ইয়াত A চালো A টো ইয়াত আছে কিন্তু ইয়াত নাই এটা এলিমেন্ট পালোৱে যেটো ইয়াত আছে ইয়াত নাই তো সেকেন্ড কেটা আমি আলোচনা কৰিব নালাগে আমি ডাইৰেক্ট কাটি দিব লাগে যে এটো সাবসেট নহয় এটো সাবসেট কি হ'ব নহব নেক্সট আছে x such that x is a student of class 11 of your school মানে এটো আমাক সেট বিল্ডাৰ ফৰ্মত দিয়া আছে সেট বিল্ডাৰ ফৰ্ম মানে কি আছিল যে গুটেই সেটটোৰ প্ৰতিটো এলিমেন্টছক এটা সিম্বলেৰে ৰিপ্ৰেজেন্ট কৰা হয় যেটুক আমি x y যিকোনো লও আৰু তাৰ ক্যাৰেক্টাৰিস্টিক্সটো ইয়াত লিখি দিয়া হয় এতিয়া প্ৰতিটো এলিমেন্টছক x দি পেলাই বুজাইছে এতিয়া x মানে কি দিছে ইয়াত x is a student of class 11 মানে x জন x টো কি হয় যে ক্লাস 11 নৰ এজন স্টুডেন্ট তোমালোকৰ স্কুলৰ ক্লাস 11 ৰ এজন স্টুডেন্ট হয় x এতে এটো কাৰ সাবসেট হ'ব বুলি কৈছে x such that x is a student of your school মানে এটো যেটো সেট হয় ইয়াত স্কুলৰ গোটেই স্টুডেন্ট বিলাক আছে এটো সেটত অকল ক্লাস 11 ৰ স্টুডেন্ট আছে এটো সেটত অকল গোটেই স্কুলৰ স্টুডেন্ট আছে তেনলে এই সেটত ক্লাস 11 ৰ স্টুডেন্ট থাকিব না নাই ডেফিনেটলি থাকিব ইয়াত অকল ক্লাস 11 হে আছে ইয়াত 11 ৰ যিবিলাক স্টুডেন্ট আছে সেই স্টুডেন্ট বিলাকো স্কুলৰ যেটো সেট হয় স্কুলৰ সেটত থাকিব হয় না সেটো কি হ'ব সাবসেট হ'ব x such that x is a circle of a plane মানে এখন সমতলত যিমান কেটা বৃত্ত আছে সার্কেল আছে গোটে সার্কেল বিলাকৰ এটো সেট হয় x such that x is a circle with radius 1 unit of same plane মানে এটো কোনটো হয় এটো কোনটো সেট এটো সেটটো হৈছে যে হে একেখন প্লেনতে হেই কেটা সার্কেল জি কেটাৰ ইউনিট 1 ইউনিট হ'ব বাকি কেটা নাহিব ইয়াত অকল 1 ইউনিট ৰেডিয়াস থকা সার্কেল বিলাকে আহিব এতিয়া ইয়াত তো গোটে সার্কেল বিলাক আছে এতিয়া ইয়াত যদি 2 ইউনিটৰ সার্কেল এটা আছে 2 ইউনিট ৰেডিয়াসৰ সার্কেল এটা যদি ইয়াত আছে তেনেহলে এটো তো ইয়াত নাথাকিব কাৰণ ইয়াত 1 ইউনিটৰ হে থাকিব তেনেহলে এটো সাবসেট হ'ব জানো এটো সাবসেট ডেফিনেটলি নহব ঠিক আছে x such that x is a triangle of a plane x such that x is a rectangle of a plane এতিয়া rectangular যেটো সেট হ'ব সেই সেটটো ট্ৰায়াঙ্গল কেতিয়াও নাথাকে থাকিব জানো নাথাকে
x such that x is a equilateral triangle of a plane, x such that x is a triangle of a same plane. এতিয়া ইয়াত দিয়া আছে যে x টো কি হয় এখন সমতল বা এখন প্লেনত থকা ইকুইলেটাৰেল মানে সমবাহু ত্ৰিভুজ এখন প্লেনত থকা সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গল বিলাকৰ সেট এতিয়া ইয়াত আছে গোটেই ট্ৰায়াঙ্গল তাত ইকুইলেটাৰেল ট্ৰায়াঙ্গল আইসোসেলেস ট্ৰায়াঙ্গল স্কেলেন ট্ৰায়াঙ্গল ৰাইট এংগল ট্ৰায়াঙ্গল হয় না গোটেইখিনি ইয়াত থাকিব সো ইয়াতো ইকুইলেটাৰেল ট্ৰায়াঙ্গল বিলাকো থাকিব ইয়াত যিমান কেটা ট্ৰায়াঙ্গল আছে হে গোটেই ট্ৰায়াঙ্গল বিলাক ইয়াতো থাকিব সো ইয়াত আমি কি ক'ব পাৰিম এটো সাবসেট হয় x such that x is a even natural number বুলি কৈছে ইভেন ন্যাচাৰাল নাম্বাৰ বিলাক কোন বিলাক হয় 2 4 হয় না ইভেন হ'ব যুগ্ম আৰু ন্যাচাৰাল 2 4 6 8 10 12 ডট ডট যাব x such that x is an integer so ইন্টিজাৰত কি আহে 0 plus minus 1 plus minus 2 plus minus 3 এনেকৈ যাব এতিয়া সো ইয়াত 2 আছে ইয়াত 2 আহিলে ইয়াতো প্লাস 2 আহিলে ইভেন ন্যাচাৰাল দ্যাট মিন্স প্লাস 2 হয় ইয়াতো প্লাস 2 আছে ইয়াত প্লাস 4 আছে প্লাস 3 এর পিছত প্লাস মাইনাস 3 এর পিছত প্লাস মাইনাস 4 আহিব প্লাস মাইনাস 5 আহিব প্লাস মাইনাস 6 আহিব দ্যাট মিন্স প্ৰতিটো ইভেন ন্যাচাৰাল নাম্বাৰ এই ইন্টিজাৰৰ সেটটো থাকিব সো এটো ইয়াৰ কি হ'ব সাবসেট হৈ যাব ঠিক আছে এটো আছিল কোৱেশ্চন নম্বৰ 2 ট্ৰু অৰ ফলছ আমাক চাব দিছে ইয়াত গোটেই কোৱেশ্চন কেটা মই লিখি লৈছো প্ৰথমটো আছে এ বি এটা সেট আছে যেটো ইয়াৰ সাবসেট নহয় বুলি কৈছে এতিয়া আমি চেক কৰিম সাবসেট হয় না নহয় একচুয়ালি সাবসেট হ'বলৈ হলে কি হ'ব লাগিব এটো যেটো সেট আছে ইয়াত এ আৰু বি আছে এটো সেটতো এ আৰু যদি বি থাকে তেনেহলে সাবসেট হৈ যাব মানে ইয়াৰ প্ৰতিটো এলিমেন্ট ইয়াত থাকিব লাগিব সো ইয়াত বি আছে ইয়াত বি আছে ইয়াত এ আছে ইয়াত এ আছে সো এটো সাবসেট হয় কিন্তু ইয়াত সাবসেট নহয় বুলি দিছে সো এটো কি হৈ যাব ফলছ এটো কি হ'ব ফলছ হ'ব এটো চাও ইয়াত দিছে এ আৰু ই দিছে x such that x is a vowel এটো যেটো সেট দিছে এটো ভাৱেলৰ সেট সো ভাৱেলত কি আহিব এ ই আই ও ইউ আহিব দ্যাট মিন্স ইয়াত যদি এ আছে ইয়াতো এ আছে ইয়াত ই আছে ইয়াতো ই আছে সো এটো সাবসেট হয় সো এটো কি হ'ব ট্ৰু দুই নম্বৰটো কি হৈ যাব ট্ৰু হ'ব কাৰণ প্ৰথম সেটটো দ্বিতীয়টোৰ সাবসেট হয় 3 নম্বৰটো আছে 1 2 3 আৰু ইয়াত আছে 1 3 5 এতিয়া 1 আছে 3 আছে কিন্তু 2 ইয়াত আছে ইয়াত 2 নাই ইয়াত 2 আছে ইয়াত 2 নাই সাবসেট হ'বলৈ হলে প্ৰথম সেটটোৰ প্ৰতিটো এলিমেন্টস দ্বিতীয় সেটটো থাকিব লাগিব কিন্তু ইয়াত নাই সো এটো আমি কি লিখিব পাৰো ফলছ এটো কি হৈ যাব ফলছ হ'ব 4 নম্বৰ আছে a is a subset of abc so এটো সেটত অকল a আছে সো ইয়াতো a আছে সো a টু ইয়াৰো এলিমেন্টস হয় ইয়াৰো এলিমেন্টস আছে এটো কি হ'ব ট্ৰু হ'ব কাৰণ ইয়াৰ সাবসেট হৈ যাব ইয়াত আছে 5 নম্বৰ a যেটো সেট আছে এটো হৈছে belongs to a set to এই যেটো সেট আছে এই সেটটো এই সেটৰ ভিতৰত আছে বুলি কৈছে আছে জানো ইয়াত এই সিম্বলটোৱে কি বুজাইছে this set is belongs to this set মানে এই সেটটো এই সেটৰ ভিতৰত আছে এটো হয় জানো নহয় ইয়াত a হে আছে অকল a আছে a টো এটা এলিমেন্ট হিচাপে আছে কিন্তু a টো ইয়াত কি আছে সেট হিচাপে আছে ইয়াত গোটেই সেটটো এই সেটত আছে বুলি কৈছে কিন্তু একচুয়ালি এটো কথা হসা নহয় কাৰণ ইয়াত এলিমেন্ট হিচাপে আছে ইয়াত যদি দিলে হয় a belongs to this set এইটো সেট যদি দিয়া হয় a belongs to তেতিয়াহে শুদ্ধ হ'ব কাৰণ a যেটো এলিমেন্টস এইটো সেটত আছে হয় নহয় কিন্তু এটো a টো সেট হিচাপে নাই এটা এলিমেন্ট হিচাপে আছে সো এটো কি হ'ব ফলছ হৈ যাব এটো কি হ'ব ফলছ ইয়াত দিছে x such that x is a natural even number less than 6 এটা natural even number বিলা কি হয় natural হ'ব even হ'ব that means 2 হ'ব 4 হ'ব less than 6 দিছে তো 6 টো নাহিব 2 হ'ব 4 হ'ব এটা x such that x is a natural number divisor of 36 ৰ ডিভিজৰ বিলা কি হ'ব 36 ক আমি 2 এৰে ডিভাইড কৰিব পাৰো 4 এৰে পাৰো 6 এৰে পাৰো 9 এৰে পাৰো 12 এৰে পাৰো হয় না আৰু কেটামান আছে এনেকৈ আমি চাব পাৰো
12 আছে 18 আছে হয় নাই এতিয়া এইটো সেটত কি কি এলিমেন্ট থাকিব 2 আৰু 4 এ থাকিব x as z x ন্যাচাৰাল ইভেন নাম্বাৰ ন্যাচাৰাল আৰু ইভেন বুলি ক'লে 2 4 6 এনেকৈ গৈ থাকিব কিন্তু ইয়াত 6 তকৈ সৰু দিছে লেছ দেন 6 দিছে এতিয়া 2 4 টো ইয়াত আছে না নাই ইয়াত 2 4 আছে সো এটো কি হৈ যাব ট্ৰু মানে এইটো সেটটো ইয়াৰ সাবসেট হ'ব ঠিক আছে এখিনি আছিল কোৱেশ্চন নম্বৰ 2 এতিয়া নেক্সট চাও কোৱেশ্চন নম্বৰ 3 কি আছে কোৱেশ্চন নম্বৰ 3 আছে let a equals to 1 2 3 3 4 and 5 এটা সেট আমাক দিয়া আছে 1 2 3 3 4 and 5 না এটো এটা সেট আমাক দিয়া আছে ঠিক আছে then write true or false of the following write true or false of the following এতিয়া এইখিনিৰ কোনকেটা কারেক্ট কোনকেটা ইনকারেক্ট আমি চাব লাগে এতিয়া আছে ফার্স্ট 3 4 এটা সেট দিয়া আছে which is a subset of a 3 4 এটা সেট দিয়া আছে এটো এর সাবসেট হয় বুলি কৈছে হয় জানো এতিয়া ইয়াত যদি আমি চাও a এটা এলিমেন্ট হয় 2 এটা এলিমেন্ট হয় এই 3 4 যেটো সেট আছে এটো এটা এলিমেন্ট হে হয় ইয়াত 5 টো এটা এলিমেন্ট হয় গতিকে এই এলিমেন্টটো এই গুটে সেটটোৰ সাবসেট হ'ব নোৱাৰে এটা মই যদি কও 1 to এর সাবসেট হয় 1 to এর সাবসেট হ'ব জানো এটো তো কেতিয়া হ'ব নোৱাৰে এতিয়া ইয়াত চাব লাগিব 3 4 টো এটা এলিমেন্ট হিচাপে আছে এটো ব্র্যাকেট দিছে যদিও এটো তো সেট হয় ঠিক আছে সেট হয় কিন্তু এই সেটটো ইয়াত এলিমেন্ট হিচাপে আছে হলো না ইয়াৰ মিনিং তো কি হয় যে 3 4 ৰ যেটো সেট আছে এটো ইয়াৰ সাবসেট দ্যাট মিন্স 3 আৰু 4 টো ইয়াত এলিমেন্ট হিচাপে আছে কিন্তু 3 4 এলিমেন্ট হিচাপে নাই 3 4 ৰ সেটটো হে এলিমেন্ট হিচাপে আছে মিনিং তো বুজি পাব লাগিব আমি 3 4 টো এলিমেন্ট হিচাপে নাই 3 4 ৰ যেটো সেট আছে হেতু হে এলিমেন্ট হিচাপে আছে আৰু এই 3 4 ৰ যেটো সেট আছে সেই সেটটোৰ কথাই কৈছে যে ইয়াৰ সাবসেট হয় কিন্তু সাবসেটটো নহব এটো কাৰণ এটো এলিমেন্ট হে হয় এলিমেন্টটো সদায় বিলংস টু হে হ'ব সো এটো কি হৈ যাব ফলস এটো হ'ব ফলস এটা যদি কোৱা হয় 3 4 ইজ এ 3 4 বিলংস টু এ এইটো যেটো সেট হয় এই এ সেটত আছে ডেফিনেটলি আছে আছে না নাই সো এটো কি হ'ব ট্ৰু এটো হ'ব ট্ৰু ঠিক আছে এটো ফলস হৈ যাব কাৰণ এটো সাবসেট হ'ব নোৱাৰে এটো এলিমেন্ট হয় যদি এনেকে দিয়া থাকে 3 4 এটো এলিমেন্ট নহয় জানো এটো এলিমেন্টটো আকো এটা সেটৰ ভিতৰত আছে দ্যাট মিন্স এই ডাঙৰ সেটটো এটো এটা এলিমেন্ট হয় মানে এই সেটটো এর সাবসেট হ'ব এটো কি হ'ব ট্ৰু হৈ যাব 1 belongs to a meaning 1 যেটো এলিমেন্ট আছে এই a সেটত আছে এটো কি হ'ব ট্ৰু হ'ব 1 is a subset of a 1 to এর সাবসেট হ'ব জানো 1 belongs to a হে হ'ব 1 to এর এলিমেন্ট হয় সো 1 is belongs to a 1 is not subset a সো এটো কি হ'ব ফলস হ'ব ঠিক আছে ইয়াত যে 1 to 5 is a subset of a হয় না হয় 1 to 5 ইয়াত এলিমেন্ট কি কি আছে 1 to 5 আছে ইয়াতো 1 to 5 আছে সো এটো সাবসেট হ'ব এটো কি হ'ব ট্ৰু হ'ব ঠিক আছে ইয়াত আছে 1 to 5 belongs to a ইয়াৰ মিনিং তো কি এটো দুটা মিনিং বেলেগ ইয়াত কি বুজাইছে ইয়াৰ মিনিং তো হয় যে 1 to 5 এই এলিমেন্ট কেটা এ সেটটোত আছে 1 to 5 আমি পাইছো আছে ইয়াত কি বুজাইছে যে 1 to 5 ৰ যেটো সেট হয় এই গুটে সেটটো এত আছে এই গুটে সেট হিচাপে আছে জানো নাই নহয় ইয়াত এলিমেন্ট হে আছে সো এটো কি হৈ যাব ফলস ইয়াত আছে 1 to 3 is a subset of a সো 1 2 আছে কিন্তু 3 টো তো এলিমেন্ট হিচাপে নাই 3 4 একেলগতে আছে এলিমেন্ট হিচাপে সো এটো কি হ'ব ফলস 5 belongs to a 5 টো ইয়াত আছে জানো 5 টো ইয়াত নাই সো এটো কি হ'ব ফলস 5 কি হয় নাল সেট হয় না যত এলিমেন্ট নাই হেতু 5 বুলি কও 5 টো ইয়াত লিখা নাই সো এটো নাই 5 is a subset of a এটো ট্ৰু হ'ব কাৰণ a বুলি নহয় যি কোনো সেটৰ ক্ষেত্ৰতে 5 টো সকলোৰে কি হয় সাবসেট হয় 5 is a subset of every set সকলো সেটৰ সাবসেট টু 5 is a 5 আমি লিখিব পাৰো হল the next আছে 5 যেটো আছে 5 যেটো সেট হেতু আকৌ সাবসেট হয় বুলি দিছে এটো কি হ'ব ফলস হ'ব এটো হ'ব ফলস এটো হ'ব ফলস ঠিক আছে এখিনি আসলে কোৱেশ্চন নম্বৰ 3
জাষ্ট আমাক ইয়াত বেছি মানে কি কয় বেসিক কনসেপ্টৰ ওপৰতহে দিছে যে আমি সাবসেটটো বুজি পাইছো না নাই বিলংস টুৰ অৰ্থটো বুজি পাইছো না নাই সেটৰ এলিমেন্ট সেট হেবিলাকৰ মাজৰ ডিফাৰেন্সটো বুজি পাইছো না নাই সেই তাৰ বিলাকৰ ওপৰত বেস কৰিহে কোৱেশ্চন বিলাক দিয়া হৈছে সো মই বেছি মানে কি কয় লিখি থকা নাই মই ট্ৰু আৰু ফলস মানে বুজাই পেলাইহে ইয়াত লিখি দিছো ঠিক আছে তোমালোকে ভালকে নোট কৰি লবা ওকে নেক্সট আমি সাম কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 টো আমাৰ ইম্পৰ্টেন্ট হবনে ইয়াত আছে রাইট অল দা সাবসেটস অফ দা ফলোইং সেট মানে এই গুটে কেটা সেট দিছে ইহঁতৰ সাবসেট কেটা লিখিব লাগে ইনডাইৰেক্টলি ইয়াত কি কোৱা হৈছে পাৱাৰ সেটৰ কথা কোৱা হৈছে আমি পাৱাৰ সেটটো পঢ়িছিলো লাষ্ট ক্লাছত আমি ডিসকাস কৰিছো আমি নেক্সট আকৌ সাম পাৱাৰ সেটটো কি হয় ভালকে ইয়াত সাবসেট লিখিব দিছে এতিয়া এৰ সাবসেট কি হ'ব কোৱেশ্চন নম্বৰ 1 এৰ ইয়াত কি আছে সেট এটাই আছে মানে সৰি সেটত এটা এলিমেন্টে আছে সো এটা এলিমেন্ট থকা সেটটো হ'ব ইয়াৰ সাবসেট আৰু কি হ'ব ফাই গুটে কেটা সেটৰ কাৰণে ফাইটো আহিবই কাৰণ কি কোৱা হৈছে যে ফাই ইজ এ সাবসেট অফ এভৰি সেট পাই সকলোৰে সাবসেট হয় ঠিক আছে সো প্ৰথমটোৰ হ'ব এ ফাই সেকেন্ড নাম্বাৰটোৰ কি হ'ব সেকেন্ড নাম্বাৰটো যদি মই লিখি দিও এ এইটো যেটো সেট এই সেটটো ইয়াৰ সাবসেট হ'ব কাৰণ ইয়াত এ এলিমেন্ট আছে ইয়াতো আছে না যদি লিখি দিও বি হয় না বি টো ইয়াত আছে ইয়াতো আছে গতিকে এইটো ইয়াৰ সাবসেট হ'ব আৰু লিখি দিলো এ বি মানে প্ৰতিটো সেটে নিজে নিজৰ সাবসেট ইয়াত যেনেকৈ বেলেগ একো লিখা নাই নিজে নিজৰ সাবসেট বুলি লিখিলো আৰু ফাই লিখিলো এইটো দুটা আহে এইটো সকলো সেটৰ ক্ষেত্ৰত আহে মই যদি লিখো এৰ সাবসেট A is a subset of A মানে A এটা সেট যদি হয় কি নিজে নিজৰ সাবসেট হ'ব পাৰে এতিয়া ইয়াত লিখিলো A এলিমেন্ট ইয়াত আছে সাবসেট B এলিমেন্ট আছে সাবসেট A B আছে সাবসেট আৰু এটা কি লিখিব পাৰিম আমি ফাই এটা কথাটো হল আমি এটা লিখিম কেনেকৈ বিলাক যদি বেছিকে থাকে সদায় কি কৰিব লাগে এই এলিমেন্ট বিলাক চাব লাগে দুটা এলিমেন্ট আছে হয় না দুটা এলিমেন্টক আমি প্ৰথম এটা এটাকে লিখিলো ঠিক আছে দুটা এলিমেন্ট আছে প্ৰথম এটা এটাকে লিখিলো তাৰ পিছত দুটা লিখিলো তাৰ পিছত ফাইটো লিখিলো তিনটা যদি থাকে প্ৰথম এটা এটাকে লিখিম দুটা দুটাকে লিখিম তিনটা লিখিম ফাই লিখিম তিনটা থকাটো কি হ'ব নিজে নিজৰ সেট হ'ব ইয়াত মই দেখুৱাম ইয়াত তিনটাটো আছে ইয়াত অলপ মিলাই পেলাই লিখিব লাগে তিনটা লুকে আমাৰ অসুবিধা নহয় আমাৰ তিনটা লুকে কোনো অসুবিধা নহয় যদি আমাক চাৰিটা দি দিয়ে তাত অলপ অসুবিধা হয় আৰু চাৰিটাৰে কোৱেশ্চনটো আহে মই ইয়াত সংযোগ কৰি লম মই ইয়াত কোৱেশ্চন নম্বৰ 5 টো সংযোগ কৰি ললো ধৰি লোৱা A B C D ঠিক আছে মই কোৱেশ্চন নম্বৰ 5 টো নিজে সংযোগ কৰি ললো A B C D এইটো A B C D চাৰিটা থকাটো পৰীক্ষাত প্ৰায় আহি থাকে ঠিক আছে মইটো নিজে সংযোগ কৰি লৈ আমি সলভ কৰিম কোৱেশ্চন নম্বৰ 3 টো আমি চাও 1 2 3 আছে মই প্ৰথম কি কলো যে এটা এটাকে লিখিবা ফাৰ্স্ট এটা এটাকে লিখিবা এটা এটাকে লিখি দিলো sorry তিনটা যদি আছে প্ৰথম এটা এটাকে লিখিবা লিখি দিলো ঠিক আছে তাৰপিছত কি কলো যে দুটা দুটাকে লিখিবা মানে ইনক্ৰিজ হ'ব এটা এটাকে লিখিম দুটা দুটাকে লিখিম তিনটাকে লিখিম হ'ব এটা এটাকে লিখিলো 1 আছে 2 আছে 3 আছে এতিয়া আমি কেটাকে লিখিম দুটাকে লিখিম অৰ্ডাৰলি লিখিবা 1 2 1, 2 ঠিক আছে 1 ৰ লগত 2 লিখিলো আকৌ লিখিম 1 ৰ লগত 3 1 ৰ লগত 3 ঠিক আছে 1 2 1 3 1 2 1 3 হৈ গল নেক্সট আমি কি লিখিম 2 3 2 3 আকৌ বলে 2 1 লিখিলো 2 1 লিখিলে নহব কাৰণ 2 1 বা 1 2 একে কথা সেটত এলিমেন্ট বিলাকে ডিপেন্ড কৰিব অৰ্ডাৰটো নাচায় তাত এলিমেন্ট যদি আছে আগত আছে পিছত আছে যদি আছে হেতু একে হ'ব ঠিক আছে সো ইয়াত এটা এটাকে লিখিলো দুটা দুটাকে লিখিলো তাৰ পিছত গুটে তিনটা লিখিব লাগে মানে নিজে নিজৰ সাবসেট এটো নিজে নিজৰ সাবসেট হল আৰু লাষ্টত কি লিখিব লাগে ফাইটো প্ৰথমটো লিখিব পাৰা একো নাই এটা এটা দুটা দুটা কেটা হল 1 2 3 4 5 6 7 8 2 কিউব 2 to the power n নহয় জানো 2 to the power n মানে কি হয় নাম্বাৰ অফ এলিমেন্টস নাম্বাৰ অফ এলিমেন্টস কিমান আছে 3 আছে 2 কিউব মানে 8 মানে তাৰ সাবসেটৰ সংখ্যা কিমান হ'ব 8 হ'ব ইয়াত সাবসেট কেটা আছে 8টা আছে এতিয়া যদি মই চাও কোৱেশ্চন নম্বৰ 4 টো ফাই আছে তো ফাই টো নিজে নিজৰ সাবসেট হ'ব তাৰ লগত আৰু বেলেগ নাহিব
কুৱেশ্যন নম্বৰ 4 ফাই আছে ফাইটো নিজে নিজৰ সাবসেট হ'ব ফাইৰ লগত আৰু বেলেগ নাহে কিন্তু ফাইটো আকৌ প্ৰতিটো সেটৰ লগত আহিব বেলেগ যিমান সেট দিয়া থাকক প্ৰতিটো সেটৰ সাবসেট লিখোতে আমি ফাইটো লিখিব লাগিব কাৰণ কি কোৱা হৈছে যে ফাইটো সকলো সেটৰে সাবসেট হয় ফাই ইজ এ সাবসেট অফ অল দা সেট সকলো সেটৰ সাবসেট ফাইটো আহিব সকলোৰ ক্ষেত্ৰত ঠিক আছে 4 হল এতিয়া 5 টো চাম 5 টো আমাৰ কিতাপত দিয়া নাই কিন্তু আমি কি কৰিছো আমি নিজে ইয়াত সংযোগ কৰিছো a b c d ঠিক আছে এতিয়া কথাটো হল যিকোনো এটা সেটৰ সাবসেটৰ সংখ্যা কেইটা থাকে হেতুৰ এটা ফৰ্মুলা আছিল কি আছিল 2 টু দি পাৱাৰ n 2 টু দি পাৱাৰ n যিকোনো এটা সেট যদি দিয়া থাকে সেই সেটৰ সাবসেটৰ সংখ্যা কিমান হয় হেতু যদি দিয়ে খুদে আমাক তাৰ ফৰ্মুলা কি হয় 2 টু দি পাৱাৰ n n টু কি হয় নাম্বাৰ অফ এলিমেন্টস of the set এতিয়া আমাক যদি দিয়া থাকে এটা সেটত তিনটা এলিমেন্টস আছে সাপোজ এইটো সেটৰ কথাই ললো এটা এলিমেন্টস এটা সেটত তিনটা এলিমেন্টস আছে the number of subset what is the number of subsets of the set অকল যদি নাম্বাৰ অফ সাবসেট হদে আমাক যদি সাবসেট বিলাক লিখিব নি দিয়া অকল খুদে যে নাম্বাৰ অফ সাবসেট কিমান হ'ব 2 টু দি পাৱাৰ n n টো কি হয় নাম্বাৰ অফ এলিমেন্টস কিমান আছে 3 আছে 2 কিউব হ'ব মানে কিমান হ'ব 8 হ'ব আমি এটো ইয়াত পাই গলো 1 2 3 4 5 6 7 8 এটা যদি 2 টু দি পাৱাৰ 4 হৈ যায় ইয়াত কেটা আছে এলিমেন্ট চাৰিটা আছে মানে 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 4 মানে কিমান হ'ব 16 সো ইয়াত এলিমেন্ট কিমান আহিব লাগিব 16 টা সাবসেট হ'ব লাগিব তো 16 টা সাবসেট আমি লিখিম কেনেকে কেতিয়াবা কি হয় সাবসেট যদি লিখিব দিয়ে এনেকে লাষ্টত হিসাব কৰি চাব লাগে যে কিমানটা সাবসেট আহিছে না নাই আমাৰ এই ফৰ্মুলাটো এই কাৰণে মই ইয়াত কৈ দিলো এটা চাৰিটা যদি এলিমেন্টস থাকে তেনেহলে ডেফিনেটলি আমি 16 টা সেট লিখিব লাগিব হয় নহয় এটা 16 টা সেট কেনেকে লিখিম প্ৰথম আমি এটা এটাকে লিখিম a লিখিলো b লিখিলো c লিখিলো d লিখিলো a b c d এটা এটাকে লিখি দিলো তাৰ পিছত কি কলো দুটা দুটাকে সদায় অৰ্ডাৰ a, b a, c তাৰপিছত কি আহিব a, d a b a c a d আহি গ'ল এতিয়া b c লিখিম b ৰ লগত c আহিব b ৰ লগত d আহিব মানে b c b d b এ লিখিব নালাগে কাৰণ আমি ইয়াত b a a b আমি লিখি ৰাখিছো একে কথা b c b d লিখিলো এতিয়া আমি লিখিম c d কি হ'ব c d হলে তাত কেটা আহিলে 1 2 3 4 5 6 7 8 9 10 10টা আহিলে আৰু কেটা লাগে হল 6টা লাগে এটা এটাকে লিখাৰ পিছত দুটা দুটাকে লিখিলো এতিয়া তিনটা তিনটাকে লিখিম a b c a b c ঠিক আছে a b c a b d কি আহিব a b d a b c a b c a b d ঠিক আছে তাৰপিছত কি আহিব ইয়াত a b c a c d আৰু এটা আহিব a c d তিনটা তিনটাকে লিখিলো a b c a b d a c d আহিলে b c d আহিব কি আহিব b c d আহিব হলনে তাৰ পিছত আহিব গোটেটো a b c d আৰু লাষ্টত কি আহিব 5 কেটা হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 সো 2 টু দি পাৱাৰ 4 মানে 16 আছিল সো ইয়াত কেটা হ'ল 16 টা সাবসেট এনেকে আমি ইয়াত লিখিব পাৰিম এটো পৰীক্ষাত আহে প্ৰায় 4টা এলিমেন্ট থকা সেই কাৰণে মই দেখাই দিলো হ'ব নেক্সট আমি কোৱেশ্চন নম্বৰ 5 আছে কোৱেশ্চন নম্বৰ 5 ত যাও কোৱেশ্চন নম্বৰ 5 আছে if a equal 5 then what is the number of element in p of a মানে কি হয় p of a মানে হৈছে এৰ পাৱাৰ সেট মানে এৰ পাৱাৰ সেটত কিমানটা এলিমেন্ট থাকিব নাম্বাৰ অফ এলিমেন্ট ফাইন্ড কৰিব লাগে that means পাৱাৰ সেট মানে কি a সেটৰ যিমান কেটা সাবসেট হ'ব all the subset of a is called power set এতিয়া কি আছিল ফৰ্মুলাটো 2 টু দি পাৱাৰ n আছিল হয় না এতিয়া a মানে কি হয় a মানে হৈছে 5 a মানে হৈছে 5 a কাৰ সমান হৈছে 5 সমান সো a যদি 5 হয়
ফাইত এলিমেণ্ট কিমান থাকে 0 2 টু দি পাৱাৰ 0 হৈ যাব 2 টু দি পাৱাৰ 0 মানে কিমান 1 সো পাৱাৰ অফ সেট যেটো পোৱা যায় p অফ এত এলিমেণ্ট কিমান থাকিব 1 থাকিব ইয়াৰ এক্সাম্পলটো আমি পাইছিলো যদি ফাই এটা সেট থাকে ইয়াৰ সাবসেট কি লিখিছিলো অকল ফাই লিখিছিলো এটাই লিখিছিলো সো পাৱাৰ অফ সেটত এই ফাইটোৱে থাকিব সো নাম্বাৰ অফ এলিমেণ্ট কিমান হ'ব 1 হ'ব দ্যাট মিন্স ফাইত কোনো এলিমেণ্ট নাথাকে সো 2 টু দি পাৱাৰ n ফৰ্মুলা আছিল n অৰ ঠাইত মই 0 লিখি দিলো 2 টু দি পাৱাৰ 0 ইকুৱেলছ টু আমি কি পাই গলো 1 পাই গলো সো এনেকৈ আমি ফাইন্ড কৰিব পাৰিম write the following as an interval এটা খুব ইম্পৰ্টেন্ট বস্তু ইন্টাৰভেল আমি ইন্টাৰভেল চাৰিটা পাইছিলো এটা আছিল ক্লোজড ওপেন লেফট ওপেন এন্ড রাইট ওপেন ঠিক আছে এটা আছিল ইন্টাৰভেল সো এই সেট বিলাকক আমি ইন্টাৰভেলত লিখিব লাগে এতিয়া ক্লোজ বুলি কোৱাৰ লগে লগে কি হয় দুটাতে লেস দেন ইকুৱেল এনেকৈ আহে হয় না ওপেন বুলি কোৱাৰ লগে লগে অকল লেস দেন গ্ৰেটাৰ দেন এনেকৈ আহিব এতিয়া ইয়াত দিছে x such that x belongs to r x টো কি হয় ৰিয়েল নাম্বাৰ হয় আৰু ইয়াৰ x ৰ সীমাটো দিয়া আছে কি দিয়া আছে যে x greater than 4 minus 4 and less than equal 6 এতিয়া অকল লেস দেন যদি থাকে হেতু হৈছে ওপেন আৰু ওপেন ইন্টাৰভেলক আমি সদায় ৰাউন্ড ব্ৰেকেট দি পেলাই বুজাও ক্লোজ ইন্টাৰভেলক আমি স্কয়াৰ ব্ৰেকেট দি পেলাই বুজাও ক্লোজ ইন্টাৰভেলক আমি কিহেৰে বুজাও স্কয়াৰ ব্ৰেকেট ওপেন ইন্টাৰভেল হলে ৰাউন্ড ব্ৰেকেট যদি দিয়া থাকে আমি গম পাব লাগিব এটো ওপেন ইন্টাৰভেল ক্লোজ সৰি স্কয়াৰ ব্ৰেকেট যদি দিয়া থাকে এটো আমি গম পাব লাগিব ক্লোজ ইন্টাৰভেল ওকে এতিয়া x such that x belongs to r x or যেটো লিমিট দিছে x less than equal 6 আৰু greater than -4 that means ইয়াত কি আছে যে x ৰ ভ্যালুটো -4 তকে ডাঙৰ হ'ব মানে ইয়াত -4 ইনক্লুড নহব ওপেন ইন্টাৰভেলত হেতু ইনক্লুড নহয় that means এটো কি আছে ওপেনত আছে -4 এটো হৈছে ক্লোজ that means x less than equal 6 x ৰ ভ্যালুটো হয় 6 হ'ব নহলে 6 ৰ ইকুৱেল হ'ব that means ইয়াত 6 লিখি পেলাই এনেকৈ লিখিব লাগিব যেটো সেট আহিব সেটৰ যিবিলাক এলিমেন্টস হ'ব এলিমেন্টস বিলাকত -4 টো ইনক্লুড নহয় -4 টো বাদ দি পেলাই -3 -2 -1 0 1 2 3 4 5 6 ৰ লগে যাব কাৰণ 6 টো এফালে ক্লোজ ইন্টাৰভেলত আছে গতিকে 6 টো কি হ'ব ইনক্লুড হৈ যাব ইয়াত কি আহিব এনেকৈ -3 -2 -1 0 1 2 3 4 5 6 এনেকৈ আহিব হ'ব কাৰণ ইফালে ক্লোজ ওপেন ইন্টাৰভেল আছে অকল লেস দেন আছে দ্যাট মিন্স x ৰ ভ্যালু আমি ইয়াৰ পৰা বুজিব পাৰো x ৰ ভ্যালু -4 তকে ডাঙৰ হ'ব গতিকে -4 তকে যদি ডাঙৰ হয় তেনেহলে -3 ৰ পৰা ষ্টাৰ্ট হৈ যাব সো -3 ৰ পৰা লিখিব লাগিব -4 টো ইনক্লুড নহব x less than equal 6 that means x ৰ ভ্যালুটো 6 তকে সৰু হ'ব কিন্তু 6 ৰ ইকুৱেলো হ'ব পাৰে সেইকাৰণে 6 টো ইয়াত লিখা হৈছে ওকে ইয়াত যদি আমি চাও x greater than -12 less than -10 that means ইয়াত -12 -10 এটো গুটেটো ওপেন ইন্টাৰভেল হয় that means -12 আৰু -10 ইনক্লুড নহয় তাৰ মাজৰ এলিমেন্ট বিলাকে ইয়াত আহিব ঠিক আছে নেক্সট আমি কি চাও ইয়াত আছে x greater than equal 0 that means এটো ক্লোজ ইন্টাৰভেলত আছে আমি ৰাউন্ড স্কয়াৰ ব্ৰেকেট দিম 0, 7 এটো less than 7 আছে অকল সো এটো হ'ব ৰাউন্ড ব্ৰেকেট অকল less than অকল greater than যদি থাকে অকল কেবল তেতিয়া হলে সদায় ৰাউন্ড ব্ৰেকেট আহিব তাত যদি লগত ইকুৱেল দি দিয়া তলত স্কয়াৰ ব্ৰেকেট আহিব ঠিক আছে এটা ইয়াত কি হৈছে 0 টো ইনক্লুড হৈ আছে ইয়াত 0 ইনক্লুড হ'ব কিন্তু 7 টো ইনক্লুড নহয় ঠিক আছে এটা x greater than equal -3 less than equal 4 আছে সরি -3 নহয় অকল 3 হয় that means এটো ক্লোজ ইন্টাৰভেলত আছে 3, 4 এটা ইয়াৰ মিনিংটো কি হয় ইয়াত যেটো সেট আহিব সেটৰ এলিমেন্ট বিলাক যদি লিখো 3 আৰু 4 দুইটাই ইনক্লুড হ'ব 3 আৰু 4 ৰ মাজৰ এলিমেন্ট গুটেকেটা আহিব আৰু 3 আৰু 4 ৰ মাজৰ এলিমেন্ট বিলাক আহিবই আৰু 3 আৰু 4 ও ইনক্লুড হ'ব কাৰণ ইয়াত x ৰ ভ্যালুটো 4 বা ইকুৱেল 4 3 তকে ডাঙৰ বা ইকুৱেল 3 বুলি দিছে সো এটো হৈছে ক্লোজ ইন্টাৰভেল এটো কোৱা হ'ব ৰাইট ওপেন ইন্টাৰভেল এটো হৈছে ওপেন ইন্টাৰভেল এটো হৈছে লেফট ওপেন ইন্টাৰভেল মানে লেফট সাইডত ওপেন আছে এটো ৰাইট সাইডে কি আছে ওপেন আছে ঠিক
ঠিক আছে এনেকৈ আমি চাম নেক্সট কুৱেশ্যন নম্বৰ 7 ৰাইট দ্য ফলোইং এজ এ সেট বিল্ডাৰ ফৰ্ম ইয়াৰ আগৰখিনি সেট বিল্ডাৰ ফৰ্মত দিয়া আছিলে আমি ইণ্টাৰভেলত লিখিছিলোঁ এতিয়া ইণ্টাৰভেলত দিয়া আছে এইখিনিক সেট বিল্ডাৰ ফৰ্মত লিখিব লাগে খুব ইজি হয় এইটো কি হয় এইটো হৈছে ওপেন ইণ্টাৰভেলত সদায় কি আহে x গ্ৰেটাৰ দেন x লেছ দেন ক্লোজ ইণ্টাৰভেলত x লেছ দেন ইকুৱেল গ্ৰেটাৰ দেন ইকুৱেল সদায় মনত ৰাখিবা ওপেন ইণ্টাৰভেল বুলি কোৱাৰ লগে লগে সদায় x লেছ দেন আৰু গ্ৰেটাৰ দেন আহিব অকল লেছ দেন আৰু গ্ৰেটাৰ দেন আহিব ক্লোজ ইণ্টাৰভেল বুলি কোৱাৰ লগে লগে x গ্ৰেটাৰ দেন ইকুৱেল x লেছ দেন ইকুৱেল মানে গ্ৰেটাৰ দেন আৰু লেছ দেনৰ লগে লগে তাত ইকুৱেল সাইনটো আহিব এতিয়া এক নম্বৰটো আমি যদি লিখো x such that x belongs to r মানে x টো কি হয় ৰিয়েল নাম্বাৰ মানে ইয়াত গুটে ৰিয়েল নাম্বাৰৰ সেট আছে x belongs to r এতিয়া এই ইণ্টাৰভেলটোক আমি কেনেকৈ লিখিম x less than 0 greater than -3 সদায় x greater than -3 less than 0 যদি এনেকৈ থাকে এইটো গম পাব লাগিব যে ওপেন ইণ্টাৰভেল ঠিক আছে ইয়াত কি হৈছে -3 আৰু 0 ক বাদ দি মাজৰ এলিমেণ্টবিলাক আহিছে মাজৰ নাম্বাৰবিলাক আহিছে 2 নম্বৰটো আছে 6 12 আছে এইটো ক্লোজ ইণ্টাৰভেলত আছে x such that x belongs to r আৰু x less than is equals to 12 greater than is equals to 6 ইয়াত -3 আৰু 0 ইয়াত ইনক্লুড হোৱা নাছিলে মাজৰখিনি আহিছিলে ইয়াত 6 আৰু 12 ইনক্লুড হ'ব আৰু মাজৰবিলাক আহিব ডেট মিন্স ইয়াত x ৰ ভ্যালু 6 হ'ব নহলে 6 তকৈ ডাঙৰ 12 হ'ব নহলে 12 তকৈ সৰু হ'ব বুলি দিছে 3 নম্বৰটো আছে x such that x belongs to 1 x এইটো চাগে দিয়া ক্লোজ ইণ্টাৰভেল এইটো কি আছে ক্লোজ ইণ্টাৰভেল সো লেছ দেন ইজ ইকুৱেলছ টু 12 6 ওপেন ইণ্টাৰভেল আছে গ্ৰেটাৰ দেন 6 হ'ব ডেট মিন্স ইয়াত কি হ'ব 6 টো ইনক্লুড নহয় 6 তকৈ ডাঙৰ 12 বা 12 তকৈ সৰু মানে 12 টো ইনক্লুড হৈ যাব 4 নম্বৰটো আছে -23 ক্লোজ ইণ্টাৰভেল 5 টো আছে ওপেন ইণ্টাৰভেল সো x such that x belongs to r so x greater than equal -23 less than 5 that means ইয়াত কি হ'ব -23 পৰা স্টাৰ্ট হ'ব -23 টো ইনক্লুড হ'ব কিন্তু 5 টো ইনক্লুড নহয় 5 তকৈ কি হ'ব সৰু হ'ব সো এনেকৈ আমি সেট বিল্ডাৰ ফৰ্মত থাকিলে ইণ্টাৰভেলত বা ইণ্টাৰভেল ফৰ্মত থাকিলে আমি সেট বিল্ডাৰ ফৰ্মত আমি লিখিব পাৰোঁ ঠিক আছে সো 1.3 এইখিনি মই সলভ কৰি লাষ্ট দুটা আছে এইখিনি তোমালোকে কৰিবা ক্লাছটো যদি ভাল লাগিছে যদি বুজি পাইছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ৰেগুলাৰ ক্লাছবিলাক পাই থাকিবৰ কাৰণে আৰু কিবা যদি ডাউট থাকে কিবা বুজি নোপোৱা আছে তেনেহলে কমেন্ট বক্সত জনাবা মোক মই নিশ্চয় তোমালোকক যেনেকৈ হওক হেল্প কৰিম ঠিক আছে আৰু ক্লাছবিলাক লগৰ ফ্ৰেণ্ডৰ সৈতেও তোমালোকে শ্বেয়াৰ কৰিবা যদি ভাল লাগিছে তোমালোকে যদি বুজি পাইছা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ওকে থ্যাংক ইউ